এতিয়া প্ৰতিটো ষ্টেটাছত ছ'চিয়েল মিডিয়াত আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱা আমি দেখিবলৈ পাওঁ। গাহৰি খোৱা ট্ৰাইবেল, শামুক খোৱা ট্ৰাইবেল। তো সেইটো সময়ত আপোনাৰ ভইচটো যিটো আছিলে এজ এ হোল ট্ৰাইবেল এটা ইউনাইটেড কৰি ৰখাইছিলে দান কৰিবৰ কাৰণে গতিকে 6 কেডেল নহ'লে সেইখিনি পোৱা নাযায় সঁচা অৰ্থত মানে দিয়াও নহয়। সেৱা নমস্কাৰ, মই ডেভিড আৰু আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলৰ লগতে মোৰ ফেচবুক পেজলৈ মই স্বাগতম জনাইছোঁ। আজি বিশেষকৈ মই য'ত আছোঁ এই মঞ্চৰ পৰা আমাৰ সমগ্ৰ মধ্য অসমত বসবাস কৰা তিৱা অট'নমাছ কাউন্সিলৰ এৰিয়াত ভোটদান কৰা ভোটাধিকাৰী লগতে আমাৰ সাধাৰণ তিৱা ৰাইজ, এই বাৰ্তাটো আপোনালোকৰ কাৰণে মই দিবলৈ ওলালোঁ। মোৰ নৱপ্ৰজন্মৰ যুৱ বন্ধুসকল, বান্ধৱীসকল, আপোনালোকে তিৱা জাতিৰ ভৱিষ্যত। গতিকে আপোনালোক এই ভিডিঅ'টো যদি আপোনালোকে পাই আছে সামাজিক মাধ্যমত অন্ততঃ এটা শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি মই আশা কৰিলোঁ। মই আজি আছোঁ গুৱাহাটী দিছপুৰত আৰু PWD অডিটৰিয়ামত, আৰু ইয়াত অহাৰ মেইনলি উদ্দেশ্যটো হৈছে মই সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু সাংগঠনিক সম্পাদক হিচাপে মই আজি এই আমন্ত্ৰিত সভাখনত মই উপস্থিত হ'লোঁ। আৰু ইয়াতে আমন্ত্ৰিত কৰিছিলে লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড, তেওঁলোকৰ নেতাসকলে আমাক ইনভাইট কৰিছিলে ফৰ আমাৰ যিহেতু নেকি ফাৰ্ষ্ট নেশ্যনেল কনভেনশ্যন, এটা কনভেনশ্যন তেওঁলোকে আয়োজন কৰিছিলে আৰু সেই কনভেনশ্যনত মই আহিছিলোঁ। ইয়াৰ মূলতে কথাটো হ'ল কি, সেই সম্পূৰ্ণ বিষয়টো আপোনালোকে জনাটো উচিত। এই বিল্ডিঙৰ ফলতে আমাৰ বৰ্তমান চেমিনাৰ ফলতে যি আমি আলোচনাত মিলিত হ'লোঁ, আৰু বিশেষ এই আলোচনাৰ কথাটো হ'ল কি, ভৱিষ্যতত তিৱা ৰাভা মিচিংসকলৰ ভৱিষ্যতৰ কথাটো আমি আলোচনা কৰিলোঁ, আৰু বিশেষকৈ আমাৰ বিশেষকৈ সপোনৰ কথাটো আমি আলোচনা কৰিলোঁ যে 6th শিডিউল, 6ষ্ঠ অনুসূচিত স্বায়ত্ব পৰিষদ, যিটো আপোনালোকে বড়োলেণ্ডত আপোনালোকে দেখিবলৈ পায় বিটিআৰ চিফ হাগ্ৰামা মহিলাৰী, লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰ দ্য 6th শিডিউল, আপোনালোকে গম পাইছে তুলিৰা, ৰংখাং, ডিমা হাছাও আছে। গতিকে সম্পূৰ্ণ নৰ্থ ইষ্টৰ অসমৰ 3টা 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব পৰিষদ আছে। তাৰে তিনিটা জনগোষ্ঠীয়ে ইতিমধ্যে দাবী কৰি আছে অসম চৰকাৰক, সেইটো হ'ল তিৱা ৰাভা মিচিং। আৰু সম্পূৰ্ণ এই বিষয়টোত অন্ততঃ আমাৰ মানুহে জনাটো উচিত যে 6th শিডিউল পোৱাৰ লগে লগে আমাৰ ফিউচাৰ যিটো এডমিনিষ্ট্ৰেশ্যন পাৱাৰ বা আমাৰ যিটো শিক্ষা হওক বা ডেভেলপমেণ্ট হওক আমাৰ এটা জাতিটোৰ কাৰণে, সেই জাতিটোৰ বিষয়ে আপোনালোকে জানিবলৈ পাৰিব বা শিকিব পাৰিব। গতিকে অন্ততঃ আপোনালোকে 6ষ্ঠ অনুসূচীত স্বায়ত্ব পৰিষদৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰক। আজি প্ৰগ্ৰামটো আচলতে এইটো এনেকুৱা প্ৰগ্ৰামটো আমি আগতে কৰিব লাগিছিল, যিহেতু এইটো আমাৰ প্লেন্স ট্ৰাইবেলসকলৰ এইটো চৰকাৰৰ পৰা যিটো আমি এতিয়া 6th শিডিউলৰ যিটো এতিয়ালৈকে আমাক প্ৰদান কৰিব লাগিছিল, সেইটো প্ৰদান কৰা হোৱা নাই। গতিকে এইটো প্ৰদান কৰিব লাগে। এইটো চেমিনাৰটো ভাল হৈছে, আৰু এনেকুৱা চেমিনাৰ আমি আগতে কৰিব লাগিব, ৰাইজক সজাগ কৰিব লাগিব, আৰু আমি একলগতে আমি ভইচটো উঠাব লাগিব, ইউনাইটেডলি ভইচটো উঠাব লাগিব। আৰু আমাৰ যিহেতু 6th শিডিউলৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ ট্ৰাইবেলসকলৰ সুৰক্ষা দিয়া, গতিকে সকলো ট্ৰাইবেলকে 6th শিডিউলৰ আণ্ডাৰত আনিব লাগে। এইটোৱে ইয়াতে আমাৰ ছাৰে কৈছিলে প্লেন্স ৰাইট আৰু পিচ ট্ৰাইবৰ মধ্যে এটা ডিফাৰেন্স, এটা বিভাজনে ৰুল আনা, ইয়াত আপোনাৰ মতটো কি হ'ব? এইটো হয়, এইটো টপোগ্ৰাফি লৈ পেলাই একে জাতি, একে ভাষা কথা কোৱা, একে ড্ৰেছ পিন্ধা, একে জাতি মানুহকে পাহাৰত গ'লে হিলছ কিবা ST হিলছ আৰু তলত আহিলে ST প্লেন্স কৰা হৈছে। এইটো এনেকুৱা বাৰিয়াৰ থাকিব নালাগে।
চৰকাৰে এইটো মেইনলি বিবেচনা কি কৰিব হৈছে এতিয়া ধৰি লওক মই যদি চাবলৈ যাওঁ আপোনালোকে জানে যেতিয়া BTR ইমপ্লিমেণ্ট হ'ল একৰ্ড এমেণ্ডমেণ্ট হ'ল তাৰপিছত আপোনালোকৰতো বাৰু কাৰ্বি আংলংটো আছেই ডিমা হাছাওটো আছে বৰ্তমান যি তিনিটা জনগোষ্ঠীয়ে তিৱা ৰাভা মিচিঙে ডিমাণ্ড কৰি আছে ফৰ 6 শিডিউল হয়। মানে সাংবিধানিক অধিকাৰটো তেওঁলোকে বিচাৰি আছে হয়, হয়। কিন্তু যিহেতু নেকি এই সাংবিধানিক অধিকাৰটো অনলি লিডাৰ্ছসকলৰ মাজতে এটা মানে সীমাবদ্ধ হৈ আছে গ্ৰাছৰুট লেভেলত প্ৰায় মানে সাধাৰণ ৰাইজে এই বিষয়ে অৱগত নহয় চ' এটা মেছেজ যদি আপোনাৰ পৰা যায় যে গ্ৰাছৰুট লেভেলৰ পৰা একেবাৰে নিম্ন পৰ্যায়ৰ মানুহবিলাকে যাতে এই বিষয়ে যাতে এটা মেছেজ আপোনাৰ পৰা এইটোতো কোনোবা দল সংগঠন বা কোনোবা ব্যক্তিয়ে এইটো লৈ যাব লাগিব গ্ৰাছৰুট লৈকে ৰাইজৰ ওচৰলৈকে লৈ যাব লাগিব চেষ্টা কৰিব লাগিব হয়তো এইখিনি কাম কৰিবলৈ যাওঁতেতো ইমান সহজটো নহ'ব পাৰে তথাপিও sacrifice এইটো কৰিব লাগিব। এইটো কৰিব লাগিব ঠিক আছে দিব থেংক ইউ অ'কে ঠিক আছে ঠিক আছে সংবিজিত কাঠাৰ ছাৰ আছিলে কাৰ্বি আংলং ৰাইজে তেওঁক বিশেষকৈ চিনি পায় চ' আমি পাৰিলে আকৌ কথা পাতিব চেষ্টা কৰিম আৰু বিশেষকৈ এই 6ষ্ঠ 19শ ছাত্ৰ পৰিষদৰ বিষয়ে আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিম মই আমাৰ সভাপতি ডাঙৰীয়া মই একেদৰে সাধাৰণ সাংগঠনিক সম্পাদক মোৰ ঘৰ কঠীয়াতলি বিশেষকৈ ভিডিঅ'টো ৰেকৰ্ড হৈ আছে মই ভাবোঁ কি এটা মেছেজ কাৰণ আমাৰ কিবা ৰাইজে আপোনাক খুব বেছি ইফালৰ পৰা ঠিক আছে নে ভিডিঅ'টো ঠিকে হৈ আছে বুলি কৈছে বিশেষকৈ আমি আপোনাক যিজনী ছ'চিয়েল মিডিয়াত আমি দেখোঁ আৰু আপোনাৰ এটা স্পেচ খুব এটা ভাল লাগে ট্ৰাইবেলছৰ ওপৰত এটা আপুনি স্পেচ দিছিলে আৰু সেইটো মানে আমি যেতিয়া ট্ৰাইবেলছৰ ওপৰত কোনোবা এটা আঙুলিয়াই দিয়ে তেতিয়া প্ৰতিটো ষ্টেটাছত ছ'চিয়েল মিডিয়াত আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱা আমি দেখিবলৈ পাওঁ গাহৰি খোৱা ট্ৰাইবেল শামুক খোৱা ট্ৰাইবেল তো সেইটো সময়ত আপোনাৰ ভইচটো যিটো আছিলে এজ এ হোল ট্ৰাইবেল এটা ইউনাইটেড কৰি ৰখাইছিলে চ' বৰ্তমান যদি আমি চাবলৈ যাওঁ তিৱা ৰাভা মিচিং যিটো কনভেনশ্যন বৰ্তমান চলি আছে তেওঁলোকৰ ভৱিষ্যতৰ ল'ৰা ছোৱালী প্ৰজন্মৰ কথা চিন্তা কৰি আপোনাৰ এজ এ আমাৰ তিৱা জাতিসকলক জনজাতিসকলক এটা মেছেজ যদি আপুনি দিয়ে এগৰাকী ফিক্স শিডিউলটো আচলতে ট্ৰাইবেলসকলক যে এই হেৰিটো দিছে ছেটেলাইট কাউন্সিলবিলাক দিছে এইটোৰ জৰিয়তে আচলতে যিমানখিনি প্ৰটেকশ্যন পাব লাগে বা তেনেকৈ উন্নতি হ'ব লাগে বা অধিকাৰবিলাক পাব লাগে সেইখিনি আচলতে পোৱা নাযায় কাৰণ এডমিনিষ্ট্ৰেটিভ হওক জুডিচিয়েল হওক বা লেজিছলেটিভ হওক সেইবিলাক পাৱাৰ তাত নাথাকে গতিকে 6 শিডিউল হ'লেহে সেইখিনি পাৱাৰ থাকিব এতিয়া লেণ্ড ৰাইটছ সেইবিলাকৰ ওপৰত একো নাথাকে আৰু এনেই যিহেতু সেইটো কনষ্টিটিউচনেল প্ৰভিজনৰ আণ্ডাৰত নহয় ছেটেলাইট কাউন্সিলবিলাক সেইকাৰণে ষ্টেটে ইচ্ছা কৰিলে যিকোনো মুহূৰ্ততে সেইটো মানে স্ক্ৰেপো কৰি দিব পাৰে গতিকে সেইটোৰ জৰিয়তে বহুত কিবা এটা হ'ব সেইটো আশা কৰিব নোৱাৰে সেইকাৰণে যিহেতু এতিয়া গোটেই ট্ৰাইবেলসকলক কাউন্সিল দিয়া হৈছে সেইটো মানে সাধাৰণ এটা ডেভেলপমেণ্ট কাউন্সিলৰ নিচিনা গতিকে মই আশা কৰোঁ তেনেকৈ নাথাকে সেইকাৰণে মই আশা কৰোঁ যে সকলোৱে একগোট হৈ সকলোৱে আমাৰ প্লেইনছ মানে ভৈয়াম জনজাতিসকলে যিসকলে এতিয়া 6 শিডিউলৰ আণ্ডাৰত অহা নাই কেৱল বড়োসকল আহিছে গতিকে আপোনালোক সকলোৱে যাতে একগোট হৈ পেলাই এটা আৱাজ উঠাই কয় কাৰণ সেইটো অসম্ভৱ বুলি একো নহয় কাৰণ 6 শিডিউলটো সংবিধানত সেইকাৰণেই দিয়া হৈছিলে এক হিচাপে যে ট্ৰাইবেলসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে ট্ৰাইবেলসকলৰ উন্নতিৰ কাৰণে ট্ৰাইবেলসকলৰ অধিকাৰবোৰ প্ৰদান কৰিবৰ কাৰণে গতিকে 6 শিডিউল নহ'লে সেইখিনি পোৱা নাযায় সঁচা অৰ্থত মানে দিয়াও নহয় এনেই মানে নামত যেন কাউন্সিলটো দি থৈছে তেনেকুৱা হয় সেইকাৰণে নিশ্চয় একগোট হৈ পেলাই সেইটো যদি ভইচ ৰেইজ কৰি থাকে পাব বুলি মই আৰু নহ'লে আমাৰ ভৱিষ্যত ল'ৰা ছোৱালীৰ মানে কোনো সুৰক্ষিত অৱস্থাত নাথাকিব